নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম ৰাইফলমেন জিডি নিউ ৰিক্ৰুটমেন্ট নিউ ভ্যাকেন্সি 2025 আসাম ৰাইফলৰ ফালৰ পৰা পূৰ্ণ নতুনকৈ পদ মুকলি কৰা হৈছে জেনেৰেল ডিউটিৰ বাবে এই পদৰ আবেদন কৰিবলৈ হলে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব কোন সকল কেন্ডিডেটে এই পদত আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে বয়স সমসীমা কিমানৰ পৰা কিমান লাগে দিছে টোটাল কিমানটা পদ মুকলি কৰা হৈছে সকলোবিলাক তথ্য ভিডিওটো যেটা ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আসাম ৰাইফলৰ ফালৰ পৰা যিখন অফিচিয়েল এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে সেইখনৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিন আপোনালোকে নিজেও সকলোবিলাকৰ তথ্য আপোনালোকে চেক কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাম ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই জয়েন হোৱাৰ কাৰণে যিকোনো ধৰণৰ আপডেট সমূহ আপোনালোকে আগতীয়াকৈ পাব এতিয়া আসাম ৰাইফলৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম ৰাইফলমেন জিডি ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম আসাম ৰাইফল এপ্লাই লাষ্ট ডেট হৈছে এপ্লাই অফলাইন লাষ্ট ডেট হৈছে 21 জুলাই 2025 স্যালাৰি 56000 ৰ পৰা 81900 লৈকে আপোনালোকক স্যালাৰি দিয়া হ'ব কেটেগৰী আসাম ৰাইফল জিডি ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে পোষ্ট নেম জেনেৰেল ডিউটি জিডি ৰাইফলমেন ৰাইফল ওমেন হাবিলদাৰ এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ৰাইফলমেন সাফাৰী কৰ্মচাৰী কাৰণেও ভ্যাকেন্সি দেখিবলৈ পাব এপ্লাই প্ৰসেছ অফলাইন মাধ্যমত আপোনালোকে এই পদত আবেদন কৰিব লাগিব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে assamrifle.gov.in ইম্পৰ্টেন্ট ডেট এই পদবিলাকত অফলাইন যোগেদি আপোনালোকে আবেদন কৰিব লাগিব আৰু ইমেইল যোগেদিও আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ অফলাইন ষ্টাৰ্ট হৈছে 20 জুনৰ পৰা অফলাইন এপ্লাই লাষ্ট ডেট হৈছে 21 জুলাই 2025 এই পদত আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সমসীমা মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ৰিলেকচন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমএমসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ৰিলেকচন থাবা নেক্সট হৈছে আসাম ৰাইফল ভ্যাকেন্সি এণ্ড পোষ্ট ডিটেইলছ ইয়াতে কোড কিমানটা ভ্যাকেন্সি আছে আপোনালোকে চাই লব টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 79টা ভ্যাকেন্সি তাৰে ৰাইফলমেন আৰু ৰাইফল ওমেন জেনেৰেল ডিউটিৰ বাবে আছে পাই 69টা ভ্যাকেন্সি বেছিকৈ তাতে আপোনালোকে ভ্যাকেন্সি দেখিবলৈ পাব তাতে এপ্লাই কৰিবলৈ হলে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে ৰাইফলমেন সাফাৰীত এপ্লাই কৰিবলৈ হলে ভ্যাকেন্সি আছে 4টা বাকি যিখিনি ভ্যাকেন্সি আছে সেইখিনি আপোনালোকৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচৰা হৈছে ইয়াতে এডুকেশন কোৱালিফিকেশন ইয়াতে আপোনালোকে ৰাইফলমেন আৰু ৰাইফল ওমেন জেনেৰেল ডিউটিত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব বাকি পদবিলাকত আপোনালোকৰ এক্সপেৰিয়েন্স বিচাৰিছে আৰু বাকি আপোনালোকৰ ৰাইফলমেন সাফাৰীত এপ্লাই কৰিবলৈ হলে আপোনালোকে 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব এটো বিষয় আপোনালোকে গম পালে এতিয়া এই পদবিলাক আবেদন কৰিবলৈ হলে সকলো কেন্ডিডেটে নোৱাৰে কাৰণ এটো আপোনালোকৰ ৰিলেশনস কেন্ডিডেট বিলাকৰ কাৰণে আহিছে ৰিলেশন এনেকুৱা ধৰণৰ যদি আপোনালোকৰ দেউতা বা দাদা আপোনালোকৰ যদি ফ্যামিলি যদি আপোনালোকৰ আসাম ৰাইফলত যদি ভৰ্তি হৈ আছিল ভৰ্তি হওঁতে যদি মিসিং হৈ গল বা কিল হৈ গল ডেথ হৈ গল বা আপোনালোকৰ মেডিকেল কিবা প্ৰবলেম হৈ গল তেওঁলোকৰ কেন্ডিডেটেহে এপ্লাই কৰিব পাৰিব এটো ৰিলেশন কেন্ডিডেট বিলাকৰ কাৰণে আহিছে যদি আপোনালোকৰ দেউতা বা দাদা আপোনালোকৰ যদি ফ্যামিলি আসাম ৰাইফলত যদি ভৰ্তি হৈ আছিল ভৰ্তি হওঁতে যদি মিসিং হৈ গল ডেথ হৈ গল মেডিকেল প্ৰবলেম হৈ গল তেওঁলোকৰ কেন্ডিডেটে এই পদবিলাকত আবেদন কৰিব পাৰিব নৰ্মেল কেন্ডিডেট বিলাকে আবেদন কৰিব নোৱাৰে এই বিষয়ে আপোনালোকে গম পালে এটো ৰিলেশনৰ কাৰণে আহিছে যেনেকৈ ইণ্ডিয়ান আৰ্মি ৰিলেশন ভৰ্তি আহে এই তেনেকুৱা ধৰণকৈ আসাম ৰাইফলৰ ৰিলেশন ভৰ্তিয়ে এটো আহিছে তাবা নেক্সট হৈছে এই পদবিলাকৰ সিলেকশন প্ৰসেছ ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট পিএসটি এণ্ড পিইটি তাবা স্কিল টেষ্ট মানে যেটো টেডৰ কাৰণে এপ্লাই কৰে সেই টেডটো আপোনালোকৰ স্কিল টেষ্ট হ'ব ৰিটেন টেষ্ট মেডিকেল এক্সামিনেশন এণ্ড মেৰিট লিষ্ট লাষ্টত একেবাৰে হ'ব হাউ টু এপ্লাই আসাম ৰাইফল জিডি ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি আপোনালোকৰ ফ্যামিলিত যদি এনেকুৱা ধৰণৰ ৰিলেশনস আছে তেতিয়া হলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন আপোনালোকে অফলাইন যোগেদিও আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইমেইল যোগেদিও আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্ট হয় তেতিয়া হলে আপোনালোকে ফুল নটিফিকেশনখন আপোনালোকে এবা এপ্লাই কৰা আগতে চাই লব ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে ইয়াতে আপোনালোকে দেখিছে সেন্ড দা এপ্লিকেশন বাই ডাইৰেক্টৰ জেনেৰেল আসাম ৰাইফল ৰিক্ৰুটমেন্ট বান্স লাইট পোষ্ট শিলং মেঘালয় 793010 এই এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন আপোনালোকে পঠিয়াব লাগিব আৰু লগতে আপোনালোকে যদি ডকুমেন্ট বিলাক যদি ইমেইল যোগেদি পঠিয়াব বিচাৰে তালে ইয়াতে ইমেইলো দিয়া আছে ইমেইলটো আপোনালোকে পঠিয়াব পাৰিব ইয়াতে অফিচিয়েল নটিফিকেশনখনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এবা ভালকে অফিচিয়েল ফুল নটিফিকেশনখন এবা চাই ল'ব এপ্লাই কৰা আগতে নৰ্মেল কেন্ডিডেট বিলাকে কিন্তু এই পদবিলাকত আবেদন কৰিব নোৱাৰে যিসকল কেন্ডিডেটৰ
ফ্যামিলি আসাম ৰাইফলত যদি ভৰ্তি হৈ আছিলে ভৰ্তি হ'লে যদি ডেথ হৈ গ'ল কিল হৈ গ'ল মিসিং হৈ গ'ল মেডিকেল কিবা প্ৰবলেম হৈ গ'ল তেওঁলোকেহে এই পদত আবেদন কৰিব পাৰিব কিন্তু ৰিলেশন সাৰ্টিফিকেট থাকিব লাগিব সো এটা আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ